নমস্কাৰ বন্ধুসকল, বহুত ভাল খবৰ আহিছে। ইণ্ডিয়ান ৰেলৱেৰ ফালৰ পৰা পুনৰ ৩৬৮টা নতুন পদ মুকলি কৰি দিছে ছেকশ্যন কণ্ট্ৰলাৰৰ। আজি এই পদখিনিৰ অনলাইন আবেদন ইতিমধ্যে আৰম্ভ কৰি দিছে। পদখিনিৰ বাবে শিক্ষাগত অৰ্হতা, বয়স, আবেদন মাচুল, চিলেকশ্যন প্ৰক্ৰিয়া সকলোখিনি ভিডিঅ'টোত আমি কম সময়তে আপোনালোকক জনাম। প্ৰথমতে ভিডিঅ'টো লাইক কৰিব আৰু আপোনালোকে গমে পাইছে ৰেলৱে গ্ৰুপ ডি তথা লেভেল 1ৰ এক্সাম ডেট ইতিমধ্যে দি দিছে। তো সেই এক্সামটোৰ বাবে অসমীয়া মাধ্যমৰ ফুল চিলেবাছ কভাৰ কৰা PDF আপোনালোকে আমাৰ ৱেবছাইট assamgkpdf.com ভিজিট কৰি অথবা ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা কিনি ল'ব পাৰে। মাত্ৰ 120 টকাতে মুঠ 14,000 প্ৰশ্নৰ উত্তৰ সম্পূৰ্ণ অসমীয়া মাধ্যমত পাব। আৰু যদি ইংৰাজী মাধ্যমৰ বা অসমীয়া ইংৰাজী মাধ্যম একেলগে থকা PDF বিচাৰে আমাক হোৱাটছআপ কৰিব পাৰে, ডেছক্ৰিপশ্যনত নাম্বাৰ দি দিছোঁ। তো এইটো হৈছে অফিচিয়েল ডিটেইল এডভাৰটাইজমেণ্ট ছেকশ্যন কণ্ট্ৰলাৰ পদখিনিৰ। আৰু এই পদখিনিৰ অনলাইন আবেদন আজিৰ পৰা আৰম্ভ হৈছে। 14 অক্টোবৰলৈকে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। তো পদখিনিৰ বাবে বয়সৰ সময়সীমা মিনিমাম 20 বছৰ হ'ব লাগে, মেক্সিমাম 33 বছৰ হ'ব লাগে আনৰিজাৰ্ভ কেটেগৰীৰ বাবে। OBCৰ বাবে 36 ইয়াৰলৈকে সুযোগ আছে, SC STৰ বাবে 38 ইয়াৰলৈকে সুযোগ আছে। আৰু PWD হ'লে আপোনালোকে অকণমান বেছি এজ ৰিলেক্সেশ্যন পাব। আৰু পদখিনিৰ যিটো বয়সৰ সময়সীমা, সেই সময়সীমাটো আপাৰ এজ লিমিটৰ ক্ষেত্ৰত বা লোৱাৰ লিমিটৰ ক্ষেত্ৰত ধৰিছে 1/1/2026। আপোনালোকৰ ডেট অফ বাৰ্থ আৰু 1/1/2026ৰ ভিতৰত মিনিমাম 20 বছৰ হ'ব লাগিব। আৰু মেক্সিমাম আপোনালোকৰ যদি জেনেৰেল কেণ্ডিডেট হয় তেনেহ'লে 33 বছৰতকৈ বেছি হ'ব নালাগিব। তো ইয়াতে ডেট অফ বাৰ্থৰ ক্ষেত্ৰত একজেক্ট এটা চন দি দিছে, আপোনালোকে এইটো মিলাই চাই ল'ব। তো যিসকল বন্ধু বান্ধৱীয়ে এই পদকেইটাৰ বাবে এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকে এক্সামিনেশ্যন ফি পে' কৰিব লাগিব। জেনেৰেল OBC কেণ্ডিডেটে 500 টকা, যি ক্ষেত্ৰত আপোনালোকে CBT 1 প্ৰথম যিটো কম্পিউটাৰ বেছড টেষ্ট সেইটো দিব গ'লে 400 টকা আপোনালোকক ঘূৰাই দিব আপোনালোকৰ বেংকত। আৰু OBCৰ ক্ষেত্ৰত নহয়, ফিমেল SC ST কেণ্ডিডেট বা ইকনমিকেলি বেকৱাৰ্ড ক্লাছেছ PWD কেণ্ডিডেটক 250 টকা আবেদন মাচুল ৰাখিছে। ফাৰ্ষ্ট ষ্টেজ টেষ্টটো দিয়াৰ পিছত আপোনালোকক 250 টকাটো ঘূৰাই দিব। তো এতিয়া যদি ৰিক্ৰুইটমেণ্ট প্ৰচেছটো আমি চাওঁ তেনেহ'লে প্ৰথমতে এটা কম্পিউটাৰ বেছড টেষ্ট হ'ব, তাৰপাছত CBAT, তাৰপাছত ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু ফাইনেলি এটা মেডিকেল এক্সামিনেশ্যন অনুষ্ঠিত হ'ব। কম্পিউটাৰ বেছড টেষ্ট যিটো ফাৰ্ষ্ট ষ্টেজত 120 মিনিট সময় অৰ্থাৎ 2 ঘণ্টা সময় দিব আপোনালোকক। 100 নম্বৰ থাকিব, 100টা প্ৰশ্ন থাকিব আৰু নিগেটিভ মাৰ্কিং ইয়াতে থাকিবই। আৰু কম্পিউটাৰ বেছড টেষ্টৰ বাবে চিলেবাছো ইয়াতে দি দিছে। তো কম্পিউটাৰ বেছড টেষ্ট যিটো সেইটো কোৱালিফাই কৰিলে আপোনালোকে কম্পিউটাৰ বেছড এপ্টিটিউড টেষ্ট এটা দিব লাগিব। তাৰপাছত ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু ফাইনেলি এটা মেডিকেল টেষ্ট অনুষ্ঠিত হ'ব। তো এতিয়া আমাৰ এই যি ভেকেঞ্চি, এই ভেকেঞ্চিৰ ক্ষেত্ৰত কোনটো জোনৰ বাবে কিমান ভেকেঞ্চি আছে সেইটো মই আপোনালোকক দেখুৱাই দিওঁ। আৰু ইয়াতে মেইন পইণ্টটো আপোনালোকক হয়তো ক'বই হোৱা নাই, যিটো শিক্ষাগত অৰ্হতা সেইটো হৈছে মিনিমাম গ্ৰেজুৱেশ্যন, যিকোনো গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে যদি আপোনালোকে এপ্লাই কৰিব পাৰিব। তো RRB জোন ৱাইজ গোটেইবিলাক ভেকেঞ্চি ইয়াতে দি দিছে। আৰু আমি যদি ইয়াতে গুৱাহাটীৰ ভেকেঞ্চি চাওঁ, মুঠ 16টা ভেকেঞ্চি আছে, য'ত আনৰিজাৰ্ভ 7টা, SC 2টা, ST 1টা, OBC 4টা আৰু EWSৰ বাবে 2টা। তো 16টা ভেকেঞ্চি আছে আমাৰ গুৱাহাটী জোনৰ বাবে। তো আপোনালোকে বেলেগ জোনৰ বাবে এপ্লাই কৰিব পাৰে, কিন্তু বেলেগ জোনৰ বাবে এপ্লাই কৰিলে আপোনালোকে সেই জোনটোত গৈ এক্সাম দিব লাগিব। যেনে শিলিগুৰিৰ বাবে এপ্লাই কৰিব পাৰে, কিন্তু ইয়াতে ভেকেঞ্চি কম আছে, মাত্ৰ 5টা আছে। বা কলিকতাৰ বাবে এপ্লাই কৰিব পাৰে, তাতে অকণমান বেছি আছে, কিন্তু আপোনালোকে কলিকতাত গৈ এক্সাম দিব লাগিব। তো এইখিনি আছিলে আপোনালোকক জনাবলগীয়া এডভাৰটাইজমেণ্টৰ বিষয়ে। নিশ্চয় ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।